ৰঙিয়াত তাৰে আমি দাদাক থ'ব গৈছিলোঁ ষ্টেচনৰ পৰা আহাতে ৰঙিয়া তিনিআলিখন পাৰ হ'লোঁ। পাৰ হোৱাৰ পিছত পদুম পুখুৰীৰ ওচৰতে তাতে গাড়ীখন পামচাৰ হৈ গ'ল। আগৰ সন্মুখৰ লেফ্ট ছাইডৰ চাকাখন পামচাৰ হৈ গ'ল। পামচাৰ হোৱাতে আমি তাতে গাড়ী ছাইডত ৰখি আছোঁ। ৰখি পেলাই জেকটো লগাইছোঁ। জেকটো লগাই চাকাখন দাঙি থাকাতে 3-4টা ল'ৰা আহিল। আহি পেলাই তাতে আমাক ক'ৰ পৰা আহিছা? কুমাৰীঘাটা কোনখিনি আমাক পূৰা এড্ৰেছ চব দি দিলোঁ। কাগজ পাতি চব জমা দিলোঁ। জমা দিয়াৰ পিছত তাৰমানে ইমান নিচা খাইছে আৰু কাগজ পাতি চিনি নাপায়, কোনটো কি নাম এইবিলাক চিনিয়ে নাপায়। তাতে আমাক মাৰধৰ কৰি আছে, কিবা কিবি অলজ্য গালি ভাগা কৰি আছে। কৰাৰ পিছত এতিয়া আমিতো কাগজ পাতি চব ওলাই দিলোঁ। তেখেতে দেখি আছে আৰু তেতিয়া পিছত ফোন মাৰলাক। পিছত আৰু 10-12জন ল'ৰা আহি গ'ল। আহি পেলাই আমাক ধাক্কি মাৰি এনেকুৱা কৰি আছিল। পিছত আমি হয় কাপোৰ খোল, হিন্দু না মিয়া হয় চাম বুলি এনেকুৱা পূৰা হেৰি কৰিছে। ঘটনাটো একদম সত্য কথা, একদম ৰিয়েলি। আপুনি কি কাম কৰে? মই চেলনৰ কাম কৰোঁ। মোৰ লগত আৰু 2জন ল'ৰা আছিল। মোৰ ভাগিন হয়, এটা মোৰ বন্ধু হয়। তেখেত হয়। ৰাতি আমি তাৰমানে কোনো উপায় নাপাই মই আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ এজনক ফোন মাৰিছিলোঁ কুমাৰীঘাটত চুচিল আছে। তাক ফোন মৰাৰ পিছত সেই থানাত যোগাযোগ কৰি পিছত আমাক ৰঙিয়া ষ্টেচনৰ পৰা পুলিচ আহি তেতিয়া লৈ গ'ল। হয়, তাৰপিছত মোটামুটি পিছদিনা 2-3টামান বজাত হেৰি কৰি ঘূৰি আহিছোঁ। কেছটো আমি নকৰোঁ। আমাৰ ইমান আৰ্থহীন নহয়। আমি দিন হাজিৰা কাম কৰি খাব লাগে। আমি কেছ কৰি আৰাম কেতিয়া ক'ত যাম, ক'ত কি কৰিম, আমাৰ ইমান সময় নাই। একদিন দোকান নকৰিলে আমি খাব নোৱাৰোঁ।